পোনপ্ৰথমে যে কামাখ্যা জনালোঁ চবকৈ। এইটো আছিলে অম্বুবাচী মেলাৰ আছিলে, আমি যিহেতু গৈছিলোঁ তালৈ। ইমান মানুহ মানে কি ক'ম আপোনালোকক, মানে ভিডিঅ'টো বনোৱা কেইবাদিনো হ'ল, ডিউটি যাওঁতে অলপ পলম হৈছে, সেইটো কাৰণে আপোনালোকক সময়মতে ভিডিঅ'টো দিব পৰা নাই যিহেতু। তাকে ভাবিলোঁ আজি এডিট কৰিবলৈ একচুৱেলি সময় পোৱা নাই মানে ভিডিঅ'বোৰ। তো এয়া আমি দুজন গৈ আছোঁ, গৈ মেলি কামাখ্যা মন্দিৰত গৈ আছোঁ আৰু উপায় নাই পূৰা দৌৰি গৈছোঁ। এনেকুৱা অৱস্থা হৈছে গাইজ, কি ক'ম। কাপোৰ ভালকৈ পিন্ধিবই নাপালোঁ, মানে যি পালোঁ থাপতে সেইটোকে পিন্ধি দৌৰ মাৰিলোঁ। যিহেতু 6টালৈকে টাইম আছিলে গেটৰ, টাইম নাপাম বুলি দৌৰি গ'লোঁ। আৰু মানুহ ইমানেই ভিৰ, কৈছোঁ নহয়, ইমানেই ভিৰ কি ক'ব, মানে হালত বহুত বেয়া হৈ গৈছে মানে। তাত আপোনালোকেতো দেখা পাইছেই, গমেই পাইছে ভিডিঅ'টো, যিহেতু মই উঠাই আনিছোঁ ভিডিঅ'টো। তাৰপিছতে আহি আছোঁ, এতিয়া যাই আছোঁ। বহুত আমি 6টা বজাতে উঠা, এইটো কমচে কম আপোনাৰ 9টামান বজাৰ ভিডিঅ' হয়। পুৱাৰ পৰা মানে সন্ধিয়া 6টা বজাৰ পৰা ভিডিঅ'টো উঠাইছিলোঁ। আপোনাৰ ৰাতি আমি তাতে গৈ পাইছোঁ 10টা বজাত। 10টা বজাত যাই কিনে এনে অৱস্থা হৈছে। ফাইনেলি আমি গেট পাই গৈছোঁগৈ। গেট পাই বহুত অপেক্ষাৰ পিছত গেট পাইছোঁ গাইজ। বহুত কষ্ট হৈছে, বহুত কষ্ট। তো মানুহ দেখিছেনে কিমান মানুহ, মানে থিয় হ'বলৈ জেগা নাই। মানুহ যোৱাৰ মাত্ৰক আৰু মানে থিয় হ'বলৈ নিদিছে, লগে লগে পঠিয়াই দিছে। আৰু মানুহ যাই পাওঁতে খন্তেক বহিবও পোৱা নাই, পঠিয়াই দিছে। আৰু যিসকলে আগত আহিছে তেওঁলোকে বহিব পাৰিছে, যিহেতু আমাৰ যাওঁতে বহুত দেৰি হৈ গ'ল। মানে ইমানেই ভিৰ, মানে মানুহৰ খোজত ভৰি চৰি ঠেন ঠেনাই গৈছেগৈ আৰু মানে।